আনুষ্ঠানিক মুকলিৰ বাবে সাজু হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং কুমাৰ ভাস্কৰ বৰ্মা নামেৰে নামাকৰণ কৰিবলগীয়া নতুন দলংখন ইতিমধ্যে সাজু হৈ উঠিছে। মাজত মাত্ৰ দুটা দিন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব শনিবাৰে অসমত আৰু 14 তাৰিখে অসমলৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত হ'বহি নৱনিৰ্মিত এই দলংখনত দিনৰ 1 বজাত। তেখেতে আনুষ্ঠানিকভাৱে অসমবাসী ৰাইজলৈ আগবঢ়াব এই বিশেষ দলংখন আৰু ইয়াৰ জৰিয়তে গুৱাহাটী উত্তৰ গুৱাহাটীৰ এক দীৰ্ঘদিনীয়া সমস্যা যোগাযোগৰ ক্ষেত্ৰত আনিব সুদূৰ পৰিৱৰ্তন আৰু এক প্ৰকাৰ ক'ব পাৰি দীঘলীয়া বাটৰ পৰিৱৰ্তে অধিক চমু হৈ উঠিব এই যোগাযোগ ব্যৱস্থা আৰু তাৰ কাৰণে ইতিমধ্যে সকলোৰূপে সাজু হৈছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব পুনৰবাৰ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ কমলে ভেলেণ্টাইন ডেৰ বিশেষ দিনটোতে অসমবাসীলৈ আগবঢ়াব এই দলংখন আৰু এক প্ৰকাৰ ক'ব পাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সম্বোধন কৰা সংবাদমেলত উল্লেখ কৰিছে ভাৰতৰ নদীসমূহত থকা দলঙৰ এখন এক্সট্ৰা ড'জ এই দলং হৈ বিবেচিত হৈছে আৰু সেয়েহে সেই আন্তঃগাঁথনিৰ নিৰ্মাণ কৰা হৈছে। জাকত জিলিকাকৈ নিৰ্মাণ কৰা এই দলংখনে বিশেষভাৱে বহুকেইটা দিশত উল্লেখনীয় পদক্ষেপ বুলি কৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ দলংখনৰ যদি আমি প্ৰথম অৱস্থাৰ ৰোডমেপ দেখুৱাইছিলোঁ যে ৱাই আকৃতিৰ এই দলংখন আৰু এই দলংখনে বিশেষভাৱে যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে ভিতৰৰ দলংখনৰ মাজভাগত থকা যি ৰছী সেই ৰছীৰে দেখিব পোৱা গৈছে এক বিশেষ ইয়াত কৌশল আৰু এয়া কোনো NHৰ জৰিয়তে নিৰ্মিত দলং নহয়, এয়া লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ জৰিয়তে নিৰ্মাণ কৰা এখন দলং অৰ্থাৎ গোটেইখিনি ব্যৱস্থা গোটেইখিনি পদক্ষেপ সুন্দৰভাৱে ইয়াত গ্ৰহণ কৰা হৈছে আৰু যাৰ জৰিয়তে এই কম সময়ৰ ভিতৰতে 3030 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনেই বিশেষভাৱে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গতিকে স্বাভাৱিকতে আশা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যিহেতুকে আটকধুনীয়াকৈ এই নিৰ্মাণ কৰা দলংখনে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগৰ এক বিশেষ অন্যতম মাত্ৰা হৈ ৰব আৰু তাৰ বাবে গুৱাহাটী মহানগৰবাসী তথা ৰাজ্যবাসীৰ বাবে আগন্তুক 15টা দিনৰ বাবে মুকলি থাকিব এই দলংখন। যোগাযোগ ব্যৱস্থাৰ অৰ্থাৎ যাতায়াত বাহনসমূহ অহা যোৱা নকৰিব, মাথোন সাধাৰণ নাগৰিকে এই দলংখনেৰে অহা যোৱা কৰিব পাৰিব। আগন্তুক 15 দিনৰ বাবে সেই ধৰণে খোলা ৰখা হ'ব আৰু তাৰ পিছত 1 তাৰিখৰ পৰা অৰ্থাৎ 1 মাৰ্চৰ তাৰিখৰ পৰাই সৰু ডাঙৰ বাহনসমূহ অহা যোৱা কৰিব। অৱশ্যে এই কথাখিনিও ইয়াত নিৰ্ধাৰণ কৰা হৈছে যাতে এই দলংখন ব্যৱহাৰ কৰাৰ সময়ছোৱাত ট্ৰাক বা বাণিজ্যিক যিসমূহ বাহন থাকিব বাছ এই বাহনসমূহৰ ক্ষেত্ৰত কিন্তু টোল কৰৰ ব্যৱস্থা থাকিব আৰু এই টোল কৰ কিছু অধিক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত উল্লেখ কৰিছে। অৰ্থাৎ এইভাবে কোৱা হৈছে যে পূৰ্বৰ দলংখন শৰাইঘাট দলং যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাত যান-জঁটৰ ক্ষেত্ৰত অৰ্থাৎ ফাঁচী বজাৰলৈকে যান-জঁট অধিক হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেনে অৱস্থাত সৰু বৰ ডাঙৰ যিসমূহ বাহন থাকিব সেই বাহনসমূহৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হ'ব। সৰু বাহনসমূহৰ ক্ষেত্ৰত এই দলংখন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। যদি বাহনসমূহ ডাঙৰ বাহন অৰ্থাৎ বাণিজ্যিক বাহনসমূহ আহিব প্ৰৱেশ কৰিব সেইসমূহৰ বাবে থাকিব বিশেষ টোল কৰ ব্যৱস্থা লোৱা বুলি উল্লেখ কৰা হৈছে। গতিকে স্বাভাৱিকতে সকলোৱে অধীৰ অপেক্ষাৰে বাট ৰৈছে এতিয়া মাথোন শনিবাৰৰ দিনটোলৈ 14 ফেব্ৰুৱাৰীলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ কমলেৰে এই দলংখন শুভ উদ্বোধন হ'ব আৰু তাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি দীৰ্ঘদিনৰ উত্তৰ গুৱাহাটী সংযোগৰ যি সমস্যা সেই সমস্যাৰ যেন বাট নিমিষতেই নিশেষ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।